এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। মই নৈতি মিনি ব্লগলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আৰু এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্টত বনাই আছোঁ আলু ভাজি আৰু ৰুটি। আৰু এয়া বতৰটো চাওকচোন, বহুত বেছি ধুনীয়া আৰু ধুনীয়া বতাহ মাৰি আছে। আৰু এয়া কল, মৰ্ণিঙত কল খাব লাগে আৰু মই কল খাই ভাল পাওঁ, সেইকাৰণে আছে যিহেতু খালোঁ। আৰু এয়া বাৰাণ্ডাত চাওকচোন কি ধুনীয়াকৈ ফুল এনেকৈ দি দিছোঁ, মানে কি পাত ফুল আৰু এইবিলাক ছিজন ফুল নহয়, এইবিলাক 12 মাহে থাকে, সেইকাৰণে এইবিলাকে লগাব লাগে। আৰু এয়া মানি প্লেণ্ট দিছিলোঁ মোৰ ৰুমত, আৰু মানি প্লেণ্টডাল ধুনীয়াকৈ পকা মেলিছে, বহুত ভাল লাগে এনেকৈ দেখি। আৰু এয়া ভাত পানী খোৱাৰ পিছত সন্ধিয়াকৈ ভাইটি আহিছিল, তাকে ভাবিলৈকে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আৰু পেটিছ আনিছিলহি আৰু এইবিলাক খোৱা বস্তু আনিছিলে মোৰ কাৰণে, আৰু সেইবিলাক খালোঁ। সি আহিলে মানে কিবা কিনি এনেকৈ লৈ আহে আৰু যি ভাল পাওঁ খায়। আৰু এয়া কণী আমলেট বনাই তাক চাহ দিলোঁ। সি মানে কি বেলেগ চাহ নাস্তা ইমান ভাল নাপায় আৰু বিস্কুট চিস্কুট, আমলেটখন দিলে চাহখিনি খায় আৰু ভাল পায় আৰু কণীৰ আমলেট। আৰু তেনেকৈ তথাপিও বিস্কুট এখন দি দিলোঁ বাৰু এইখিনি ছাইডত। আৰু তেনেকৈ চাহ পানী খাই সি ঘৰলৈ গ'ল, যিহেতু মাও অকলে থাকে সেইকাৰণে। আৰু তাৰপিছত মই এয়া কেপচিকামকেইটা এইকাৰণে দেখিলোঁ আমাৰ ঘৰতে লগা, ঘৰৰ বস্তু দুই এটা হওক এনেই ভাল লাগে। আৰু গোটেইখিনি সন্ধিয়া কাম হৈ যোৱাৰ পিছত ভাবিলোঁ কি অকণমান সময় ৰেষ্ট লওঁ, আৰু তাৰপিছত ৰাতি ভাত বনাবৰ হ'ব। আৰু ৰাতিনো কি বনাওঁ আপোনালোকক দেখুৱাই আছোঁ। আৰু ৰাতিৰ কাৰণে বনালোঁ এয়া আলু ভাজিলোঁ, মাংসৰ কাৰণে এয়া পঠাৰ মাংস আনিছিল হাজবেণ্ডে, আৰু এয়া পঠাৰ মাংস বনালোঁ। এখেতে পঠাৰ মাংস খাই ভাল পায়। আৰু এয়া একেবাৰে কম তেলতে বনাইছোঁ যেনেকৈ, আৰু ধুনীয়াকৈ মছলাখিনি ভাজি যোৱাৰ পিছত মাংসখিনি দি দিলোঁ। আৰু বহুত টাইম ভাজাৰ পিছতহে পানী দি দিছোঁ, মানে একেবাৰে বহুত বেছি পনীয়া কৰা নাই আৰু সেনেকৈ। আৰু অকণমান পানী দি পেলাই নমাই থৈ দিছোঁ, মানে কি ধুনীয়াকৈ ভজা গৈছে যিটো। আৰু পটল ভাজিলে এনেকৈ ৰাতিৰ ডিনাৰটো কৰি আমি চোতালত বহিলোঁ, আৰু চোতালত বহি জনাকটো চাওকচোন, মন ভৰি যায় একেবাৰে দেখি। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই।